হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আকৌ আহিলোঁ কইল বাৰ্ডৰ নতুন এখন ভিডিঅ' লৈ। এইবিলাক কইল বাৰ্ড আজি হেচিং হৈছে। জাপানিজ কইল বাৰ্ড হয় এইবিলাক। বহুত ভাল কণ্ডিশ্যনৰ পোৱালি, এ গ্ৰেডৰ পোৱালি, একদম ধুনীয়া পোৱালি। আপোনালোক চাই আছে, এইটো আমি বৰ্ডিঙত সোমাই দিছোঁ কাৰণ কইল বাৰ্ডৰ পোৱালিবিলাক একদম সৰু সৰু হয়। অলপ দানা পানী খুৱাই ডেলিভাৰী দিলে বহুত সুন্দৰ হয়, বহুত ভাল থাকে, ষ্ট্ৰং থাকে। সেইকাৰণে আমি এইবিলাক কইল বাৰ্ড অলপ বৰ্ডিঙত দি দিছোঁ। ইয়াত আমাৰ 700 মান কইল বাৰ্ড আছে, কইল বাৰ্ডৰ পোৱালি। চাওক আপোনালোকে, বৰ্ডিংটো আমি জাষ্ট খালি ষ্ট্ৰঙৰ কাৰণে বনালোঁ। কাৰণ একদম যেনিবা লোকেল মুৰ্গী হাঁহবিলাক একদম পূৰা মেচিনৰ হেচিঙৰ পৰা ওলাই পিনি দিব পৰা যায়, কিন্তু কইল বাৰ্ডটো একদম মানে নাংমান পোৱালি আপোনালোকে জানেই। সেইকাৰণে আমি বৰ্ডিঙত নমাই দিছোঁ। নমাই অলপ দানা পানী দি আছোঁ, দানা খাই আছে, পানী চানী খুৱাই ডেলিভাৰী দি দিম। একদম চাওক কিমান ধুনীয়া। মোবাইলৰ কেমেৰাটো অলপ তলফালে ধৰিছোঁ, একদম কেনেকৈ খাবলৈ আহিছে। চাওক বন্ধুসকলে, এইবিলাক কইল বাৰ্ডৰ পোৱালি একদম কম প্ৰাইচত আমাৰ লগত যোগাযোগ কৰিলে একদম কম প্ৰাইচত আপোনালোকে কইল বাৰ্ডৰ পোৱালি পাব। তাৰপিছত চাওক কইল বাৰ্ডৰ পোৱালিবিলাক একদম কম প্ৰাইচত অল অসম আমি ডেলিভাৰী দিওঁ। যিসকল অসমৰ বাহিৰৰ পৰা চাই আছে তেওঁলোকেও ল'ব পাৰিব। আগৰতলা, তাৰপিছত আপোনাৰ অৰুণাচল, শ্বিলং, চব জেগাত আমাৰ পৰা পোৱালি যায়। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আমি যিকোনো জেগাত পোৱালি ডেলিভাৰী দিব পাৰোঁ। চাই আপুনি হাঁহৰ লওক, লোকেল মুৰ্গীৰ লওক, কইল বাৰ্ডৰ লওক, যিকোনো পোৱালি আপোনালোকে যদি লাগে। আমাৰ নিজৰ হেচাৰি হয়, আমাৰ নিজৰ হেচাৰিৰ পৰা আমি হেচিং কৰোঁ। কাৰণ ইয়াত কোনো ধৰণৰ ব্ৰকাৰ নাই। আপোনালোকে ডাইৰেক্ট আমাৰ পৰা ল'ব পাৰে, একদম কম ৰেটত পাব। কাৰণ ব্ৰকাৰেতো 3-4 টকা মাজত ৰাখি দিয়ে। সেইকাৰণে আপোনালোকে ডাইৰেক্ট হেচাৰিৰ পৰা পোৱালি ল'লে বহুত কম ৰেটত পোৱালি পাই যাব। চাওক আমাৰ নিজৰ হেচাৰি হয় এইবিলাক, আমি নিজে হেচিং কৰোঁ। ইয়াত আমাৰ বৰ্তমান যিটো থলুৱা পাতি হাঁহৰ কণী দিয়া আছে, চাওক আপোনালোক দেখাই আছোঁ। এইটো আমাৰ হেচিং আজিৰ পৰা ষ্টাৰ্ট হ'ল। পাতি হাঁহৰ পোৱালি ইয়াত মোটামুটি 2000 মান কণী আছে। এইবিলাক পোৱালি এটামান পোৱালি ওলাইছে, দেখাই আছোঁ ৰ'ব। ভিতৰত পৰি গৈছে, এই চাওক ট্ৰেটোৰ মাজত আছে। ইয়াতো আপোনাৰ হিউমিডিফায়াৰ চাৰ লগোৱা আছে, তাতে নাই, ওপৰতে আছে, ট্ৰেৰ মাজতে আছে। এইটো চাওক এটা পোৱালি আছে তাতে, দেখাই নাই, এণ্ডাৰ হৈ আছে। এইটো একদম পাতি হাঁহৰ পোৱালি। এইটো এটাই ওলাইছে, কিছুমান আগতীয়াকৈ একদম ফাৰ্ষ্ট ওলাই যায়, কাৰণ নাজানো কিয় বা 2-এটা একদম ফাৰ্ষ্ট ওলাই যায়। বাকী আপোনাৰ হেচিং হিচাপত হয়, এটা হেচিং ডেটৰ আগতে এইটো ওলাই গৈছে, ৰাখি দিছোঁ। নেক্সট আজিৰ পৰা ওলাই আছে, এইটোতো আপোনাৰ যোৱাকালি ওলাই গৈছে, তো আজিৰ পৰা ওলাই আছে পাতি হাঁহৰ পোৱালি। যদি আপোনালোকে পাতি হাঁহ বিচাৰে আমাৰ লগত যোগাযোগ কৰিব, পাতি হাঁহৰ পোৱালিও পাই যাব। আৰু যদি অৰিজিনেল পিয়'ৰ লোকেল এইবিলাক পোৱালি যদি খোজে আপোনালোকে পাই যাব। আৰু গাইছ, আপোনালোকেতো জানে আমি নিজে মেচিন বনাওঁ, আমাৰ নিজৰ হেচাৰি, আৰু নিজে আমি মেচিন বনাই বিক্ৰী কৰোঁ। তো আপোনালোকে যদি ফুল অট'মেটিক মেচিন লাগে, এনেকুৱা টাৰ্নাৰ চিষ্টেম, সেইটো পাই যাব। এইটো এটা ধেমাজিৰ অৰ্ডাৰ আছে, আৰু আমি বহুত মেচিন বনাই আছোঁ অলৰেডি। আপোনাক নেক্সট ভিডিঅ'ত জনাম মেচিনবিলাক। মেইন আপোনালোকে পোৱালি চাওক, যিকোনো পোৱালি যদি লাগে, আপোনাৰ অসমৰ বাহিৰত যিকোনো জেগাত পোৱালি লাগিলে আমাৰ লগত কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ গাইজ, একদম কম ৰেটত পোৱালি পাই যাব।